প্ৰায় 2000 মান বিঘা নদীৰ গৰাখহনীয়াই খহাই লৈছে। আমি অলৰেডি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছোঁ আৰু এইখিনি কাম কৰাৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰি দিয়ে, নহ'লে আমাৰ ইয়াতে ইয়ান্দি মথাউৰি আছে, এই ইয়ান্দি মথাউৰিৰ বিপদজনক অৱস্থা হৈ যাব। কাৰণ বাৰিষা অহাই নাই, এতিয়া যিতালে খহাই লৈ আছে। যোৱা এটা বছৰ ধৰি মানে ইয়াতে হাজাৰ হাজাৰ বিঘা মানে মাটি, খেতিৰ মাটি মানে নদীত বিলীন হৈ গৈছে। তাৰপিছতো এতিয়া মানে ঘৰ বস্তি মানে দুখীয়া ৰাইজৰ মানে এইখিনিও উঠাই লোৱাৰ পথত। ইতিমধ্যে অসম চৰকাৰে ইয়াৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু কামৰূপ সংমণ্ডল এটা বিভাগ আছে, এই বিভাগত মানে SDO ইঞ্জিনিয়াৰ সিহঁতৰ কোনো ধৰণৰ তৎপৰতা দেখা পোৱা নাই। ইতিমধ্যে আমি গম পাইছোঁ যে এইটো বিভাগৰ কাম চেংচন হৈছে আৰু সেইটো ডিপাৰ্টমেণ্টৰ পৰাও আজিলৈকে মানে এই ফিল্ডত আহি বা কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই।